কাৰ্বি আংলং সাহিত্য পৰিষদত 3গৰাকী নতুন কাৰ্যবাহী সদস্য নিযুক্ত, 2গৰাকীক অপসাৰণ। তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদত আজি ব্যাপক ৰদবদল কৰা হয়। 3গৰাকী নতুন কাৰ্যবাহী সদস্যক নিযুক্তি দিয়াৰ বিপৰীতে 2গৰাকী প্ৰাক্তন কাৰ্যবাহী সদস্যক অপসাৰণ কৰা হয়। তুলিৰাম ৰংহাঙে ৰাজ্যপালৰ অনুমোদন ক্ৰমে বোকাজান পৰিষদীয় সমষ্টিৰ NAC মাধুৰ্য ঢেকিয়াল ফুকন, ধনশিৰি সমষ্টিৰ তিলোত্তমা খানছো আৰু চচিং ধেন্তা পৰিষদীয় সমষ্টিৰ NAC কাছে ৰংপিপি কাৰ্যবাহী সদস্যৰূপে নিযুক্তি প্ৰদান কৰে। ইয়াৰ বিপৰীতে কাৰ্যবাহী সদস্য কাংপুৰা কিলিং আৰু মুকুট মহন্ত কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদখনৰ কাৰ্যবাহী সমিতিখন এতিয়া সম্পূৰ্ণ হ'ল বুলি উল্লেখ কৰি দুয়োখন পাৰ্বত্য জিলাৰ দ্ৰুত উন্নয়নৰ বাবে কাম কৰি যাব বুলি দাবী কৰে। নিউজ ডেস্ক আগৰ এজন ভেকেঞ্চি আছে, সেই ভেকেঞ্চিটো আমি ফিল আপ কৰিলোঁ। তাৰপিছত দুজন তাতো যিটো ড্ৰপ কৰা তাৰো ফিল আপ কৰা হৈছে, কাটি ৰংপিপি মুকুট ঢেকিয়াল ফুকন আৰু লগতে আমাৰ তিলোত্তমা আছে। তিনিজন আজি আকৌ নতুনকৈ EMP আহিছে, তাত নতুন গতিকে এই ডিপাৰ্টমেণ্টবিলাকৰ আমি লাহে